নমস্কাৰ। বিশাল কনচিউমাৰ কনষ্ট্ৰাকশ্যন আজি উপস্থিত আছো আমাৰ গহপুৰ ব্ৰাঞ্চৰ অফিচটোত বিশ্বনাথ চাৰিআলি। তো আমাৰ এটা নতুন ব্ৰাঞ্চ বিশ্বনাথ চাৰিআলি গহপুৰত খোলা হৈছে। আমাৰ গুৱাহাটীৰ ব্ৰাঞ্চটো পঞ্জাৱত অৱস্থিত, যিহেতু আপোনালোকে গম পায় এইখিনি কথা। তো কথাটো হ'ল আজি ভিডিঅ' বনাবলৈ চাইটৰ ভিডিঅ' নহয় এইটো। বৰ বেয়া লাগিলে, একদম ঘৰুৱা ভাষাত কৈছো। মানে ঘৰ বনোৱাৰ ওপৰত ঘৰ এটাৰ প্লেনিং হয়, ষ্ট্ৰাকচাৰেল ডিজাইন হয়, চইল টেষ্টিং হয়। চইল টেষ্টিঙৰ ওপৰত কিমানখিনি দূৰ কৰি কেইটা আছে চইল ইঞ্জিনিয়াৰ, তাৰ ওপৰত ষ্ট্ৰাকচাৰেল ডিজাইন হয়। সেইমতে আপোনাৰ বিমৰ চাইজ, কলমৰ চাইজ, বা আমি কিমান এনেমৰ ৰং ইউজ কৰিম, কোনটো মেৰত ইমেজ ইউজ কৰিম, সেইখিনি আমি তাৰ ওপৰত নিৰ্ভৰ কৰি এটা ষ্ট্ৰাকচাৰেল ডিজাইন কৰোঁ। আৰু আপোনালোকে গম পায় অসমখন আনকি যোনটো জোন 5ত পৰে, মেক্সিমাম নৰ্থ ইষ্টৰ ষ্টেটত জোন 5ত পৰে। গতিকে বহুতখিনি কথা আমাৰ গোটেই অসমৰ মাটিখিনি সমান ধৰণৰ মানে ষ্ট্ৰাকচাৰ উঠাবৰ পৰা কেপাচিটি নাই। জেগাই জেগাই নদী পাৰৰ অঞ্চল বা আপোনাৰ ধৰি লওক বালিয়া মাটি, চইল টেষ্টিং কৰি পেলাই ষ্ট্ৰাকচাৰেল ডিজাইন বনোৱা এটা বস্তু দেখিছো অসমত, মানে যোনটো আগত ধৰণে কয়, যোনটো RCC মানে কনষ্ট্ৰাকশ্যনৰ যোনটো মানে এটা ট্ৰেণ্ড আহিছে, ট্ৰেণ্ড বুলিয়ে কৈছো, যিটো মানুহে RCC ঘৰৰ প্ৰতি বেছিকে মানে মনোনিৱেশ কৰিছে। এতিয়া কথাটো হ'ল, দেখাক দেখি যদি আপুনি কোনোবা এজন মানুহে RCC এটা ঘৰ বনোৱা দেখিলে, RCC ঘৰটো দেখি পেলাই তেওঁ মিস্ত্ৰীজনক লৈ আপুনি ঘৰটো বনালে, আপুনি মিস্ত্ৰীজনে ক'লে, দাদা আমি বহুত কেইটা ঘৰ বনাইছো RCC ঘৰ, আমি বহুত বছৰৰ পৰা কাম কৰিছো, গতিকে আপুনি এইখিনি লাগিব, এইখিনি কাম কৰিব। একদম নিজৰ ঘৰুৱা ভাষাত মই কথাখিনি আপোনালোকক কৈ আছো যাতে আপোনালোকে বুজি পায়। মই টেকনিকেল টাৰ্ম খুব কম ইউজ কৰিছো। তো কথাটো হ'ল, এতিয়া আপোনালোকে সেই মিস্ত্ৰীজন কিমানখিনি কাৰিকৰীভাৱে দক্ষ, আপুনি মানুহজনৰ কামটো চাই পেলাই আহিছে, ঠিকে আছে, তেওঁ আগতে বেলেগৰ লগত যোগালী কৰিছিলে নে তেওঁ কাৰিকৰী দক্ষতা কিমান, কাৰিকৰী দক্ষতাৰ পিছৰ কথা বাৰু, টেকনিকেল যিখিনি নলেজ, কি কি মেটেৰিয়েল ইউজ হ'ব, কিমানখিনি ষ্ট্ৰাকচাৰত কলম কি হ'ব, বিম কি হ'ব, বা এটা ঘৰত প্ৰয়োজনীয় যিমানখিনি ষ্ট্ৰাকচাৰেল মানে ষ্ট্ৰেংথ প্ৰয়োজনীয়, তাতে বহুত বেছি দি এটা মানে বহুত ডাঙৰ কনষ্ট্ৰাকশ্যন কৰিও লাভ নাই। আপোনাৰ ঘৰটোৰ বিয়েৰিং কেপাবিলিটি যিমান, বিয়েৰিং কেপাবিলিটি সিমান মতে আপুনি কনষ্ট্ৰাকশ্যন ফেজৰ ষ্ট্ৰাকচাৰখিনি আগবঢ়াব লাগিব। তো 14-15 লাখ টকা যিমানেই খৰচ কৰা নাই, এটা RCC ঘৰ বুলি ক'লে 14-15-20 লাখ 25 লাখ যিমান লগাবলৈ খৰচ কৰিছে, বৰ কম পইচা নহয়। বহুতে লোন লৈ এটা নিজৰ যোনটো মাহেকীয়া উপাৰ্জনটোৰ পৰা আপুনি আপোনাৰ বহু সঞ্চয় কৰি এটা RCC ঘৰ বনায়। হয়, তাৰ ঘৰ সকলোৰে সপোন থাকে, ভাল ঘৰ বনোৱা। কিন্তু এই ঘৰটো আপুনি যদি ষ্ট্ৰাকচাৰটো কম্প্ৰমাইজ কৰি দিছে, বিল্ডিংটো 50% মানে আয়ু কমি যায়। এইটো এটা আপোনালোকে গম পাইছে, ষ্ট্ৰাকচাৰ যদি কম্প্ৰমাইজ কৰে, মেইন ঘৰটো ৰখি থাকে ষ্ট্ৰাকচাৰটো। গতিকে আপুনি ষ্ট্ৰাকচাৰত পইচা কমাই যদি ইণ্টেৰিয়ৰত বেছি পইচা খৰচ কৰিছে বা মেটেৰিয়েলত বেছি পইচা খৰচ কৰিছে, তেতিয়াও বাজেটটো ইফাল সিফাল হৈ যায়। বা ষ্ট্ৰাকচাৰত বহুত বেছি পইচা খৰচ কৰি দিলে, এতিয়া ইণ্টেৰিয়ৰ কাম কৰিবলৈ বা দৰ্জা বিক্ৰীৰ কাৰণে পইচা কমি আহিলে, লোনৰ পইচা খতম হৈ গ'ল, এটা কষ্ট এষ্টিমেশ্যন লৈ আগনাবাঢ়িল, তেনেকুৱা ধৰণৰ বস্তুবিলাক হয়। তো মই কেইটামান কথা কওঁ, মানে আপোনালোকে কনষ্ট্ৰাকশ্যনটো কৰাৰ আগত এটা যিবিলাক কাৰিকৰীভাৱে দক্ষ লোক আছে, ধৰি লওক আৰ্কিটেক্টজনে হওক, চিভিল ইঞ্জিনিয়াৰজনে হওক, বা আৰ্বান ডেভেলপমেণ্টৰ যিকেইজনে কোৰ্চ কৰিছে, যাৰ টেকনিকেল নলেজ আছে, এটা কনচালটেশ্যন লওক। বা এটা কনষ্ট্ৰাকশ্যন কোম্পানীকো যদি আপুনি ঘৰটো বনাব দিছে, আপুনি এতিয়া গোটেইখিনি কথা খুচনাতি মাৰি সোধক যে কি কি হ'ব, কি কি নহ'ব। আজিকালি বহুতখিনি নলেজ ওপৰত পায়, আপুনি মানুহজন কিমান ভাৱে দক্ষ, আপুনি কথা পাতি এবাৰ তেওঁৰ লগত গম পাই যাব। তো ষ্ট্ৰাকচাৰটোৰ ওপৰত কম্প্ৰমাইজ নকৰিব আপোনালোকে। আৰু যদি বাজেট কম, মানুহক মানে মই কিন্তু ঘৰুৱাভাৱে কথাখিনি কৈছো, আজি মানুহক দেখাবলৈ এটা RCC ঘৰ বনাব তেনেকুৱা কথা নহয়।
এটা ভাল আচলতে সম্ভাৱনা বা আৰ চি চি ঘৰ বনাইছে যদি দুদিন দেৰিকে বনাও একো জল্দি নাই, কিন্তু ষ্ট্ৰাকচাৰটো কম্প্ৰমাইজ নকৰিব। ঘৰটো যদি আপোনাৰ মই অলপ ফটো ইয়াতে লগাই দিম আৰু আমাৰ ওচৰত ৰেন'ভেশ্যনৰ কামৰ প্ৰজেক্ট এটা আহিছে, বিমৰ তলে তলে ৱাল ফাটি গৈছে বা বিমৰ তলটো ৰং ওলাই আছে কাষ্টিং কৰাৰ পিছত মামৰে জ্বলিছে বা অলপ দিনৰ পিছত এটা চাইড সোমাই গৈছে, ফুটিং ভাল নহয়, প্লেন বিম এফালে সোমাই গৈছে, বেকা হৈ গৈছে, এইবিলাক বহুত প্ৰব্লেম আমি শুনি আছো ৰেন'ভেশ্যনৰ কামবিলাকত আমি পাওঁ। আৰু এই কামবিলাক কিয় হ'ব লাগে 10 বছৰ 15 বছৰ এটা ষ্ট্ৰাকচাৰ 10 বছৰ 15 বছৰ এটা ঘৰ কামবিলাক কিয় হ'ব? যিহেতু 10-15 বছৰলে মানে ক'ব গ'লে 8 বছৰ 10 বছৰলে ঘৰৰ হোম লোন থাকে আচলতে মানুহৰ। হোম লোন শেষ হোৱাৰ আগতে ঘৰখনৰ তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। গতিকে ষ্ট্ৰাকচাৰটো একেবাৰে কম্প্ৰমাইজ নকৰিব। মইতো কওঁ আপুনি ষ্ট্ৰাকচাৰত মইতো নকওঁ যে বহুতখিনি বস্তু ষ্ট্ৰাকচাৰটো বহুত বেছি আপুনি কম্পজকে বনাব। আপোনাৰ ঘৰটোৰ অনুসায়ী যিখিনি মানে ISO 4 যিবিলাক বনোৱা হয়, ISO আপোনাৰ 456/2000 দুখন RCC ডিজাইনৰ ISO, তাতো বহুতখিনি বস্তু আছে। এইটো ফ'ল' কৰি মানে ষ্ট্ৰাকচাৰটো কম্প্ৰমাইজ কৰিলে আপোনালোকে ঘৰটো আয় কমি যাব, একদম সঁচা কথা এইটো। আৰু ঘৰটো আয়ো ইমানখিনি ইনভেষ্টমেণ্ট কৰিম আৰু ঘৰটো বহুত ডাঙৰ এটা ইনভেষ্টমেণ্ট, 20 লাখ 25 লাখ টকা 30 লাখ 40 লাখ 50 লাখ যিমানেই যাব, বহুত ডাঙৰ ইনভেষ্টমেণ্ট ঘৰটো। আপুনি গাড়ীখনৰ কিবা পাৰ্টছ বেয়া হৈছে, আপোনাৰ আজি গাড়ীখনৰ কিবা ষ্টেণ্ড বেয়া হৈছে, আপুনি মেকানিকৰ ওচৰত লৈ যাব, গাড়ীখনৰ পাৰ্টছটো সলাই লৈ আহিব। কিন্তু ঘৰখনত যদি কিবা এটা ষ্ট্ৰাকচাৰেল ডিফেক্ট হয়, আপুনি কেনেকে কৰিব পাৰা? ঘৰটো ভঙাৰ ভাঙিব বা নিজে ভাঙিব পাৰো, কোনো তাৰ বিকল্প নাই। আৰু মেক্সিমাম মানুহৰ এটাই ঘৰ থাকে, এটা ঘৰেই বনে। আপুনি বনাই থোৱা ঘৰটো যদি 10 বছৰ পিছত আকৌ ৰিপেয়াৰিং কৰিব লগা হয়, তাৰ ঘৰত আপুনি থকা ঘৰতে ৰিপেয়াৰিং কৰিব লগা হয়, আপুনি ভাবি চাওকচোন কথা। মই কোৱা কথাখিনি এইটো, আমাকে মাতিব কনচালটেশ্যনৰ কাৰণে বা আমাকে কনষ্ট্ৰাকশ্যনৰ কাম কৰিব বুলি মই কোনো প্ৰমোচনেল ভিডিঅ' একো কোনো ধৰণৰ মই ঘৰুৱাকে সচেতন ক'ব আহিছো। আজিকালি এটা মিস্ত্ৰীয়ে যদি আহি কয় আপোনাক, দাদা আমি বহুত RCC ঘৰ বনাইছো, মোবাইল দোকানত ফটো দেখাব আপোনাক, আমাৰ কাৰণে বিৰাট সৰু কথা এটা, আমাক ইমান টকাতে হ'ব, আপুনি ইমান পইচা পাব, ইমানখিনি পইচা আপুনি লগতে খৰচ কৰি লাভ নাই, এটা মিস্ত্ৰী কথা নহয়। কাৰণ প্ৰতিটো বিষয়তে এজন আৰ্কিটেক্ট, এজন ইঞ্জিনিয়াৰ, এজন আৰ্বান ডেভেলপমেণ্ট যি আৰ্বান প্লেনিং কৰি আছে, বাৰু যিখিনি টেকনিকেল আমাৰ কনষ্ট্ৰাকশ্যন ৰিলেটেড কৰ্চ থাকে কৰি আহিছে, তেওঁলোকে কিছুমান বস্তু শিকি সেই বস্তুখিনি মানে ইমপ্লিমেণ্ট কৰাই ঘৰটো ষ্ট্ৰাকচাৰত হওক, ডিউৰেবিলিটিত হওক বা ডিজাইনৰ ক্ষেত্ৰতে হওক। বা আপুনি যদি কয়, আপুনি দেখি আহিলে কাষৰ পৰা মানুহ বা বৰুৱাই ডিজাইনৰ ঘৰটো বনাইছে, মোক ডিজাইনৰ ঘৰটো বনাম বুলি। কিন্তু বৰুৱাৰ প্লেন চাইজ কিমান আছিলে, তেওঁৰ মাটিখিনি কেনেকুৱা, 4 চকীয়া 1 খুণ্টীয়া বা দীঘলীয়া বহল বেছি, আপোনাৰ মাটিখিনিৰ ষ্ট্ৰাকচাৰটো বেলেগ, সেইটো ডিজাইন আপোনাৰ লগত দিলে কেনেকুৱা হ'ব? কাৰণ মানে মাটি এখনৰ যেতিয়া চাইজটো বেলেগ হৈ যায়, সেইবোৰৰ ডিজাইনটো বেলেগ কৰিব লাগিব। এটা ডিজাইনে সকলোখিনি জেগাতে ভাল লাগিব, ভাল লিখিব, সেইটো প্ৰয়োজনীয় নহয়। গতিকে ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰিব, একেবাৰে ডিজাইনৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰিব বুলি মই এইকাৰণেই কওঁ, দেখিছে ছচিয়েল মিডিয়াৰ যুগ, কেনেকে আপোনাৰ হেৰি হৈছে, বস্তুবিলাক ইটোৰ পিছত সিটো, কেনেকে নতুন নতুন বস্তু আহি আছে, ফোন কেনেকে আপডেট হৈ আছে, গাড়ী কেনেকে আপডেট হৈ আছে। তো আপোনাৰ ঘৰটো আপুনি ইমান টকা খৰচ কৰি বনালে, ডিজাইন ৱাইজ কম্প্ৰমাইজ কৰি অলপমান, কম্প্ৰমাইজ বুলি ক'ব নাযাওঁ, ডিজাইন ৱাইজ চিম্পল বুলি ক'ম মই আপোনাক। তো কালি সেইটো বাজাৰতে আপোনাৰ লগৰজনে ওচৰৰজনে ডিজাইন কৰি অভিজ্ঞ সম্পন্ন আৰ্কিটেক্ট বা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰৰ সহায়ত এটা ঘৰ বনালে দেখিব বিৰাট ধুনীয়া। আপুনি নিজৰ মতে কালি বহুত ধুনীয়া পইচা খৰচ কৰি বনালো, মই যদি অলপ ধুনীয়া কৰি বনালো, কাৰণ এটা ঘৰ আপুনি 10-15-20 বছৰৰ কাৰণে নহয়, ইমান টকা খৰচ কৰি। তো
আপোনাৰ ডিজাইনটো ফিউচাৰিষ্টিক হয় নে নহয়, ফিউচাৰত যোনবিলাক ডিজাইন চলি আছে সেইবিলাক ডিজাইন যদি আহিব আপোনাৰ ওপৰতো আউটফিট নালাগে, এইখিনি বস্তুৰ ওপৰত গুৰুত্ব দিব আৰু ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত একেবাৰে কম্প্ৰমাইজ নকৰিব। যিহেতু ঘৰখন বহুত সপোন লৈ এখন ঘৰ বনোৱা হয়, এটা বহুত ডাঙৰ বাজেট লৈ এখন ঘৰ বনোৱা হয়, ত' ইমানখিনি কথাই ক'লো। আৰু সেয়ে আমাৰ বহুতকেইটা প্ৰজেক্ট চলি আছে বৰ্তমান মই আপডেট দি আছো। আমাৰ মাজতে এটা প্ৰজেক্ট চলি আছে, জানুৱাৰীত চলি আছে। আমাৰ ৰিচেণ্ট প্ৰজেক্ট ইটানগৰ গংগাৰ আপোনাৰ লিখৰ ওচৰতো ষ্টাৰ্ট হৈ আছে। ত' গোটেইখিনি আপডেট মই দি থাকিম। সেয়াই মই অনুৰোধ কৰিছো দেই, আপুনি ষ্ট্ৰাকচাৰৰ ওপৰত একদম কম্প্ৰমাইজ নকৰিব। ষ্ট্ৰাকচাৰৰ ওপৰত কম্প্ৰমাইজ কৰিলে ঘৰটো আৰু বহুতখিনি কমি গুচি যাব, পিছত মানে আপুনি নিজে কষ্ট। ঠিক আছে, ধন্যবাদ।